মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ হিন্দী বিষয়ৰ কিতাপখনৰ পাঠ নম্বৰ 13 মন কি জিতে জিত পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তোমালোকৰ একেবাৰে প্ৰথমৰ পৰা শেষলৈকে গোটেইখিনি প্ৰশ্ন উত্তৰসমূহ তোমালোকক আলোচনা কৰিবলৈ মই চেষ্টা কৰিম। যিখিনি দৰকাৰ হয় তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাবা। 1 নম্বৰ आओ विशेष ध्यान देने योग्य लोगों के बारे में चर्चा करे। তাৰ মানে বিকলাংগ মানুহক ল'ৰা ছোৱালীৰ কথা তোমালোকক ইয়াত কি কৰিবলৈ কৈছে, বিষয় আলোচনা কৰিবলৈ কৈছে। এই প্ৰশ্ন উত্তৰ ইমান দৰকাৰ নহয়, তেনেহ'লে তোমালোকে কৰিব পাৰিবা। যোনে মানে খোজকাঢ়িব নোৱাৰে, চকুৰে নেদেখে, কাণেৰে নুশুনে, এনেকুৱা ল'ৰা ছোৱালীক বিকলাংগ বুলি কোৱা হয়। বিশেষ ধ্যান দেনে যোগ্য লোক। তাৰপিছত আছে চোৱা 2 নম্বৰ উত্তৰ দ। খালি অকল তোমালোকক উত্তৰখিনি লিখিবলৈ দিছে। চোৱা ক নম্বৰ শিলা अपने पिताजी के साथ कहाँ गई थी। শিলাই তাইৰ দেউতাকৰ লগত ক'লৈ গৈছিল। উত্তৰ শিলা अपने पिताजी के साथ স্বাধীনতা দিৱস के समारोह में गई थी। আমি কবিতাটো এই পাঠটোতো পাইছোঁ। শিলাই ক'ত গৈছিল, তাইৰ দেউতাকৰ লগত স্বাধীনতা দিৱসৰ সমাৰোহ চাবলৈ গৈছিল। তেনেহ'লে उत्तरटू शीला अपने पिताजी के साथ स्वाधीनता दिवस के समारोह देखने गई थी। এইখিনি কাটা হ'ব, दिवस के समारोह देखने गई थी মানে স্বাধীনতা দিৱসৰ সমাৰোহ চাবলৈ গৈছিল। কোনে গৈছিল? শিলাই তাইৰ দেউতাকৰ লগত। তাৰপিছত চোৱা খ নম্বৰ প্ৰশ্নটো। খ जनगण मन संगीत सुनते ही सब लोग क्यों खड़े हो गए। আমি জনগণ মন যেতিয়াই তোমালোকে স্কুলত বা কোনোবা কিবা অনুষ্ঠান হ'লে গায়, তেনেহ'লে তোমালোকে চবেই থিয় হৈ যোৱা নহয়। কিহৰ কাৰণে? যে জনগণ মন আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত। সেই ৰাষ্ট্ৰীয় সংগীতক সন্মান জনাবৰ কাৰণে আমি কি কৰোঁ? থিয় হৈ যাওঁ। যে जनगण मन संगीत सुनते ही सब लोग उस गाने को सम्मान देते हुए खड़े हो गए। সেই মানে গানটোক সন্মান দিবৰ কাৰণে হৈছে চব থিয় হৈ গৈছিল। গ নম্বৰ শিলা को कौन सा गीत बहुत पसंद आया। শিলাৰ কোনটো গীত মানে গান বহুত ভাল লাগিছিল। উত্তৰ শিলা को सारे जहाँ से अच्छा हिंदुस्तान हमारा गीत बहुत पसंद आया। শিলাক তাৰ सारे जहाँ से अच्छा हिंदुस्तान हमारा এই গানটো বহুত ভাল লাগিছিল। ঘ নম্বৰ শিলা को क्यों आनंद मिला। উত্তৰ শিলাক কিয় ভাল লাগিছিল, কিয় তাত যেতিয়া স্বাধীনতা দিৱসৰ সমাৰোহত গৈছিল তাই কিয় ভাল লাগিছিল। শিলা को स्वाधीनता समारोह में तरह तरह के नृत्य देखकर और गाना सुनकर आनंद मिला। শিলাক স্বাধীনতা দিৱসৰ সমাৰোহত যে বিভিন্ন ধৰণৰ নৃত্য আৰু গান প্ৰতিযোগিতা হৈছিল, সেইবিলাক চাই তাইৰ ভাল লাগিছিল। এতিয়া 19 নম্বৰ প্ৰশ্নটো চোৱা। सूरदास कौन थे। उत्तर सूरदास हिंदी साहित्य जगत के महान कवि थे। सूरदास এজন হিন্দী সাহিত্য জগতৰ মহান কবি আছিল। ज নম্বৰ जोसेफ क्या करते हैं। जोसेफ महाविद्यालय में अध्यापक है। जोसेফে কি কৰিছিল। जोसेফে এজন ডাঙৰ মহাবিদ্যালয়ত বিশ্ববিদ্যালয়ৰ আছিল অধ্যাপক আছিল। 3 নম্বৰটো চোৱা এতিয়া। आओ रेखांकित अक्षरों को तोड़ कर देखें। তাৰ মানে এই দৃষ্টি, ইয়াত থকা যুক্তাক্ষৰখিনি কি কৰিবলৈ দিছে? ভাঙিবলৈ দিছে। দৃষ্টিৰ মাজত যুক্তাক্ষৰ কোনটো আছে? 6টা ছ ট। ইয়াত কি আছে? কি শব্দ বৰ্ণ যোগ হৈ বৰ্ণ যোগ হৈ আছে মূৰ্ধন্য খ আৰু ট। তেনেহ'লে কি হ'ব? ভাঙিলে মূৰ্ধন্য খ যোগ ট। তোমালোকক উদাহৰণ এটা দেখুৱাই দিছে গোটেইখিনি, তাৰপিছৰখিনি তোমালোকক নিজে কৰিবলৈ দিছে। তাৰপিছতটো কি হ'ব? শিষ্যৰ মাজত কোনটো আছে যুক্তাক্ষৰ? ছ য়। মূৰ্ধন্য খ যোগ য়। ইয়াত কি হ'ব? ভাঙিলে মূৰ্ধন্য খ যোগ য়। তাৰপিছত শব্দটো চোৱা। শিষ্যৰ মাজত কি আছে? তালিবক মূৰ্ধন্য খ আৰু য়। মূৰ্ধন্য খ
यश মূৰ্ধন্য খ যোগ য় প্ৰমুখ প্ৰমুখৰ মাজত কোনটো যুক্তাক্ষৰ আছে প্ৰটো ভাঙিলে কি বৰ্ণ ওলাব প যোগ ৰ ইয়াত কি যোগ হৈ আছে কি বৰ্ণ যোগ হৈ আছে প আৰু ৰ তাৰপিছত চোৱা সাহিত্যৰ মাজত যুক্তাক্ষৰটো আছে ত এই যুক্তাক্ষৰটো তোমালোকক আকৌ চিন দি দেখুৱাই দিছে তৰ লগত কি যোগ বৰ্ণ যোগ হৈছে ত আৰু ইয়াত য় তাৰ মানে ভাঙিলে কি হ'ব ত যোগ য় তোমালোকৰ যুক্তাক্ষৰখিনি বুজি পাইছানে তাৰপিছত আছে স্কুলৰ মাজত কোনটো বৰ্ণ যুক্তাক্ষৰ আছে স্ক ইয়াত কি বৰ্ণ যোগ হৈ আছে স্ক দন্ত্য খ যোগ ক দৃশ্য যোগ স্ক বিশ্বাসৰ তাত যুক্তাক্ষৰটো কি আছে স্ব এই বিশ্বাসৰ স্ব তাৰ মানে তালিব খ যোগ ৱাব তালিব ইয়াত কি বৰ্ণ যোগ হৈছে স্ব আৰু ৱাব তাৰপিছত চোৱা 4 নম্বৰ আও জানকাৰী প্ৰাপ্ত কৰে তোমালোকক শিকিবলৈ দিছে जानकारी प्राप्त करे दृष्टिहीन लोग कैसे पढ़ते हैं যিবোৰ মানুহে দেখা নাপায় চকুৰে দেখা নাপায় সিহঁতে কেনেকৈ পঢ়ে दृष्टिहीन लोगों के लिए प्रयुक्त लिपि बेल लिपि है यह लिपि हाथ के स्पर्श से पढ़ी जाती है সিহঁতেতো চকুৰে দেখা নাপায় আমি যেনেকৈ চকুৰে চাই পঢ়ি আছোঁ গোটেইখিনি সিহঁতেতো চকুৰে দেখা নাপায় সেইকাৰণে সিহঁতক এটা বেল লিপি দিয়ে সিহঁতৰ বাবে বেল লিপি কি হৈছে বেল লিপি মানে যিটো চকুৰে চাই নহয় হাতেৰে স্পৰ্শ কৰি অনুভৱ কৰি সিহঁতে এনেকৈ হাতেৰে স্পৰ্শ কৰি অনুভৱ কৰি পঢ়ে ইহ লিপি হাতকে স্পৰ্শে পৰি যাতি হে হাতেৰে এনেকৈ স্পৰ্শ কৰি সিহঁতে অনুভৱ কৰি পঢ়ে যিবিলাক ল'ৰা ছোৱালীয়ে চকুৰে দেখা নাপায় ফ্ৰান্স কে ৰেহনে ৱালে লুই বেল উছকে জনক হে তাৰমানে ফ্ৰান্সৰ কোনে লুই বেল নামৰ মানুহজনে কি কৰিছিল এই লিপিটো লিপিৰ কি আছিল জনক আছিল মানে তেওঁ লিপিবোৰ লিখিছিল 5 নম্বৰটো চোৱা आओ हिंदी के कुछ प्रमुख कवि कवियत्रियों के नाम जाने তাৰমানে আহা আমি হিন্দী জগতৰ প্ৰমুখ কবি আৰু কবিয়ত্ৰীৰ নাম জানো মীৰাবাই কবীৰ দাস তুলসী দাস জায়সী भारतेंदु हरिश्चंद्र महादेवी बर्मा जयशंकर प्रसाद मैथिली शरण गुप्त ইয়াৰ মাজত তোমালোকে কিছুমান পাইছা আৰু আগলৈকে তোমালোকে এইখিনি কবি আৰু কবিয়ত্ৰী তোমালোকে বিভিন্ন ধৰণৰ কবিতা বা তোমালোকৰ কাহিনীবিলাক পঢ়িবলৈ পাবা দেই এইবিলাক হ'ল এইকেইজন হ'ল আমাৰ হিন্দী জগতৰ প্ৰমুখ কবি মানে তেওঁলোক হ'ল হিন্দী জগতৰ মহান কবি 6 নম্বৰ চোৱা किसने कहा लिखो क নম্বৰ वे भी तुम लोगों की तरह है আমি এই পাঠিত পাইছোঁ নহয় वे भी तुम लोगों की तरह है কোনে কৈছিল শিলা কি পিতাজী নে কাহা কোনে কৈছিল শিলাৰ দেউতাকে কৈছিল এই কথাষাৰ কোনে কৈছিল শিলাৰ দেউতাকে ইয়াত তোমালোকক খালি প্ৰশ্নটোৰ খালি কোনে কৈছিল এই কথাৰ উত্তৰ দিবলৈ দিছে খ নম্বৰটো চোৱা কিয়া वे भी दृष्टिहीन विद्यालय में पढ़ते थे তেতিয়াই শিলাই তাৰ দেউতাকক কৈছিল যে সিহঁতেও কি দৃষ্টিহীন মানে বিদ্যালয়ত পঢ়ে নেকি কোনে কৈছিল শিলা নে কাহা এই কথাষাৰ কোনে কৈছিল শিলাই কৈছিল গ নম্বৰটো চোৱা वो कानों में सुनने की मशीन लगाया करता था এই কথাষাৰ কোনে কৈছিল শিলাৰ পিতাজীয়ে কৈছিল শিলা কি পিতাজী নে কাহা জোচেফৰ কথা কৈছিল এখেতৰ লগৰ যে পঢ়িছিল জোচেফ যিজনে কাণেৰে শুনা নাপাইছিল তেখেতে কি লগাইছিল কাণৰ শুনাৰ কাৰণে মেচিন পোৱা যায় নহয় আজিকালি যোনে কাণে নুশুনে সেই মেচিনটো লগাই দিলে কাণেৰে শুনি পোৱা যায় শুনে আৰু
সেই মেচিনটো জোচেফে লগাইছিল। এই কথাষাৰ কোনে কৈছিল? শিলাই তাৰ শিলাৰ পিতাজীয়ে শিলাক কৈছিল। 7 নম্বৰটো চোৱা, उत्तर लिखो। 7 নম্বৰটো, ऐसे सभी बच्चे तुम लोगों के विद्यालय में ही पढ़ सकते हैं, यहाँ ऐसे सभी बच्चे किन्हें कहा गया है? এনেকুৱা ধৰণৰ সকলো ল'ৰা ছোৱালী আজিকালি তোমালোকৰ বিদ্যালয়ত পঢ়িব পাৰে। এই কথাষাৰ উত্তৰ, এই কথাষাৰ बच्चे किन्हें कहा गया है, এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীক কাক কোৱা হৈছিল? এতিয়া প্ৰশ্নৰ উত্তৰটো চোৱা। यहाँ ऐसे सभी बच्चे के बारे में कहा गया है, यहाँ ऐसे सभी बच्चों के बारे में कहा गया है, कहा गया है जो कानों से कम सुनने वाले, आँखों से कम देखने वाले, ठीक तरह से बोल ना पाने वाले, अच्छी तरह से चल ना पाने वाले। মানে এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ কথা হৈছে যিবিলাকে কাণেৰে কম নুশুনে, চকুৰে নেদেখে বা খোজকাঢ়িব নোৱাৰে ভালকৈ বা কথা ক'ব নোৱাৰে। এনেকুৱা ধৰণৰ ল'ৰা ছোৱালী আজিকালি কি হৈছে, আমাৰ এনেকুৱা বিদ্যালয়ত পঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। ख नंबर प्रश्न तो सुआ, सभी बच्चों की पढ़ाई लिखाई के बारे में पिताजी ने क्या कहा? उत्तर, सभी बच्चों के पढ़ाई लिखाई के बारे में पिताजी ने यह कहा कि आजकल सभी प्रकार के विद्यार्थियों को एक साथ एक ही विद्यालय में पढ़ाने की व्यवस्था की जा रही है। মানে আজিকালি সকলো ধৰণৰ ল'ৰা ছোৱালী একেলগে পঢ়াৰ কি কৰিছে? ব্যৱস্থা কৰা হৈছে, মানে কৰি আছে। এনেকুৱা তোমালোকে প্ৰশ্নৰ উত্তৰখিনি ভালকৈ বুজি পাইছানে? যদি নুবুজা তেনেহ'লে মোক কমেণ্ট কৰি জনাবা, আৰু যদি বুজা তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা দেই। গ নম্বৰ, দৃষ্টিহীন সূৰদাস जी মহান কবি কেছে বনে? তেওঁ যে চকুৰে দেখা পোৱা নাছিল, তেনেহ'লে তেওঁ কিমান ডাঙৰ কবি হৈছিল? কেনেকৈ হৈছিল? তেওঁতো চকুৰে দেখা পোৱা নাছিল, লিখিব কেনেকৈ? তেওঁৰ আখৰোতো বুজি পোৱা নাছিল, কোনটো কি আখৰ লিখিছে কিবা কি কথা। दृष्टिहीन सूरदास जी ने अपनी साधना और लगन के बल पर ही महान कवि बने। दृष्टिहीन सूरदासे তেওঁৰ নিজৰ আগ্ৰহ আৰু নিজৰ সাধনাৰ ফলত কি হৈছিল? ডাঙৰ কবি হৈছিল। তাৰ মানে তোমালোকে অসাধ্য সাধনো কৰিব পৰা যায়। যোনে যদি এজন চূৰদাস যোনে চকুৰে দেখা পোৱা নাছিল, তেওঁ যদি এজন মহান কবি হ'ব পাৰে, তেনেহ'লে আমি যে ভগৱানে আমাক চকু দিছে, কাণ দিছে, চব অংগ দিছে, তেনেহ'লে আমি কিয় নোৱাৰিম? আমিও পাৰিম। তেনেহ'লে আমি চব, আমাৰতো গোটেইখিনি বস্তুৱে আছে। ঘ, विशेष ध्यान देने योग्य व्यक्ति कौन कौन हो सकते हैं? विशेष ध्यान देने योग्य व्यक्ति है कानों से कम सुनने वाले, आँखों से कम देखने वाले, ठीक से बोल न पाने वाले, अच्छी तरह से चल न पाने वाले। মানে বিশেষভাৱে ধ্যান চোৱাৰ যোগ্য ব্যক্তি কোন কোন হয়? যিবিলাক ল'ৰা ছোৱালীয়ে কাণেৰে শুনে, চকুৰে নেদেখে বা ভালকৈ কথা ক'ব নাজানে। এতিয়া 8 নম্বৰ প্ৰশ্নটো চোৱা, आओ समूह में चर्चा करें, विशेष ध्यान देने योग्य व्यक्ति के अधिकार क्या क्या है? उत्तरটো চোৱা, विशेष ध्यान देने योग्य व्यक्ति के अधिकार निम्नलिखित है। আমাৰ বিশেষ ধ্যান দিয়া ল'ৰা ছোৱালীৰ অধিকাৰ তলত দিয়া আছে। 1 নম্বৰ, समानता के अधिकार, शिक्षा का अधिकार, नियोजन का अधिकार, 4 নম্বৰটো হ'ল सुरक्षा का अधिकार, 5 নম্বৰ, समाज से सहयोग का अधिकार। এইখিনি হ'ল বিশেষ ধ্যান দেৱালে যোগ্য ল'ৰা ছোৱালী, মানে যিবিলাক ল'ৰা ছোৱালী বিকলাংগ ল'ৰা ছোৱালীৰ এইবিলাক হ'ল অধিকাৰ সিহঁতৰ। এতিয়া ছাত্ৰ ছাত্ৰীসকল, আমি 9 নম্বৰ প্ৰশ্নটো চাওঁ। आओ समझ लो, वो बहुत ही अनुभवी था, तुम्हारा अनुमान ठीक है। इन वाक्यों में था और है, इससे था और है से किसी काम के करने का या होने का बोध होता है, ये क्रिया के रूप है। তাৰমানে এই বাক্য দুটাত কি আছে? থা আৰু হে কথা, থা আৰু হে সে কি বুজা গৈছে? কামটো হোৱা বুজা গৈছে। এই থা আৰু হে এইটো কি হ'ল? ক্ৰিয়া
কে ৰূপ হে ক্ৰিয়াৰ ৰূপ তাৰমানে এই থা আৰু হে শব্দ দুটা দিয়ে আমি কি বুজি পাইছোঁ কোনো কিছুমান কাম বা এটা কাম সম্পূৰ্ণ হৈছে সম্পূৰ্ণ হোৱা বুজাইছে তাৰপিছত চোৱা 10 নম্বৰটো আও স্বৰ পৰে স্বৰ পৰে ছাত্ৰ ছাত্ৰা পঢ় ৰহে হে ছাত্ৰ ছাত্ৰা পঢ় ৰহে হে মানে ল'ৰা ছোৱালীবিলাকে কি কৰিছে ছাত্ৰ আৰু ছাত্ৰীসকলে পঢ়ি আছে पति पत्नी बैठे हैं इन वाक्यों में रेखांकित शब्दों से पुरुष और स्त्री का बोध होता है ইয়াত তাৰমানে ৰেখাংকিত মানে তলত আস্তনা শব্দবিলাকে কি বুজাই গৈছে যে স্ত্ৰী কা বোধ होता है পুৰুষ और स्त्री माने पुलिंग और स्त्रीलिंग बुझा गई ऐसे ही पुरुष और स्त्री का बोध कराने वाले शब्द लिखो बहन बहन কি হ'ব পুৰুষ এইটোত বহন হ'ল স্ত্ৰীলিংগ তেনেহ'লে কি হ'ব ভাই লড়কি কি হ'ব লড়কা বকৰি বকৰি হ'ল স্ত্ৰীলিংগ হ'লে বকৰি মানে মাইকী যদি ছাগলী হয় তেনেহ'লে বকৰি বুলি কয় আৰু মতা হ'লে বকৰা তাৰপিছত মামা কি হ'ব মামী বালক বালিকা পিতা माता इक्कीसवां 11 नंबर यहाँ सूरदास के बारे में कई बातों का उल्लेख किया गया है सूरदास तो तुम्हारे जाना हिंदी जगतर हिंदी साहित्य जगतर एजन महान कवि आसिल তেওঁৰ কথা ইয়াত উল্লেখ কৰা আছে তাৰমানে তোমালোকক सूरदास মহাকবিৰ ধৰা চমুটুকাও লিখিবলৈ দিব পাৰে পৰীক্ষাত জন্ম 1400 কি 1478 ইংৰাজী আনুমানিক মানে কোনো তেওঁৰ জন্মৰ তাৰিখ কোনো কিতাপ পত্ৰ পোৱা নাই কিন্তু অনুমান হিচাপে ইয়াৰ সাহিত্য জগতত ধৰা হৈছে যে 1478 চনত মানে ইংৰাজীত তেওঁৰ জন্ম হৈছিল জন্মস্থান ব্ৰজ কে কা শাহী নামক গাঁও মে ব্ৰজ মানে ব্ৰজৰ ক'ত শাহী নামক গাঁৱত তেওঁৰ জন্ম হৈছিল হিন্দী কি কবি মৃত্যু 1583 মানে 1583 ইংৰাজীত মানে আনুমানিক তেওঁৰ জন্মটো কোনো মানে প্ৰমাণ পত্ৰ নাই আৰু তেওঁৰ মৃত্যুটো কোনো প্ৰমাণ পত্ৰ আজিলৈকে পোৱা নাই কিন্তু আনুমানিক হিচাপে এইটো ধৰা হৈছে अब इन बातों के आधार पर 4 বাক্য লিখতে মানে এইখিনি কথা লৈয়ে তোমালোকে এই কথাটো এটা জন্ম তাৰ জন্মস্থান হিন্দীকে কবি মৃত্যু এই কথাখিনি লৈ তোমালোকক কি কৰিছে 4 বাক্য লিখো মানে 4টা এই কথাখিনি লৈ 4টা বাক্য লিখিবলৈ দিছে চোৱা 4টা বাক্য চোৱা কি হয় सूरदास जी का जन्म 1478 माने 1478 इंग्रजी में हुआ था उनका जन्म ब्रज के 2 नंबर उनका जन्म ब्रज का शाही नामक गांव में हुआ था वे हिंदी साहित्य जगत के महान कवि थे उनकी मृत्यु 1583 इंग्रजी में हुई थी এতিয়া 12 নম্বৰ প্ৰশ্নটো आओ पहलिया बुझे और लिखे 3 अक्षर का मेरा नाम उल्टा सीधा एक समान 3টা বৰ্ণ দি মোৰ নাম আৰু উল্টাই দিলে একে সমান এতিয়া জাহাজ জাহাজ উল্টাই দিলে জ আগত আনিলে উল্টাই দিয়া মানে আগত আনিলে আগৰটো পিছতটো আগত নিলে কি হ'ব জ তাৰপিছত হত আকাৰটো তাত মাজতে থাকিব আৰু জ পিছত কি হ'ব জাহাজ মানে এইপিনে উল্টাই দিলেও জাহাজ এনে সিধা লিখিলেও জাহাজ তাৰপিছত চোৱা গ নম্বৰ पंछी एक देखा अलवेला पंख बिना उड़ रहा अकेला এনেকুৱা এটা বস্তু দেখিছোঁ যাৰ কোনো কি দেউকা নাই কিন্তু সি উৰি আছিল কি হ'ব চোৱা চিলনি তার মানে হিন্দীত কি কয় পতंग बांध गले में लंबी डोर
বান্ধ গলে মে মানে লম্বি ডোৰ মানে এই চিলনীখনত আমি কিবা হেৰি দি কিবা সূতা দি বান্ধি দিওঁ নহয়। তাৰ এই হেৰিটো ডিঙিৰ লগত কল্পনা কৰা হৈছে। নাপ ৰহা অম্বৰ কা চোৰ মানে উৰি তেনেহ'লে কি হয়, সেই আমি উৰিবলৈ পতং যেতিয়া চিলনীটো আমি এৰি দিওঁ তেনেহ'লে কি হয়, এই আকাশৰ পিনে যাই থাকে নহয়। সেইকাৰণে কি কৈছে, পঞ্চী এক দেখা অলবেলা মানে এনেকুৱা এটা চৰাই দেখিলোঁ যি চৰাই কোনো ডেউকা নাই কিন্তু উৰিব পাৰে, আৰু তাৰ ডিঙিত কি আছে, দীঘল ৰছী এডাল আছে যিটো আকাশৰ পিনে যাই থাকে। আৰু আকাশৰ কিমান তাৰপিছত হ'ব এইটো কি হ'ব, পতংগ। এয়াতো ছবি দিয়াই আছে, তোমালোকে বুজি পাবা ছবিটো দিয়াই আছে। তাৰপিছত আছে চোৱা খ নম্বৰ, না মাৰা না খুন কিয়া বিশ্বো কা সৰ কাট লিয়া। কি হ'ব এইটো, নাখুন। নাখুন মানে নখ। তাৰপিছত আছে চোৱা 13 নম্বৰ, হিন্দী কে কবি কবিয়ত্ৰী কি তছবিৰ সে এলবাম বনাও। তোমালোকে হিন্দী সাহিত্য জগতৰ যিমান কবি আৰু কবিয়ত্ৰী আছে তেখেতসকলৰ কি কৰিবা, অনলাইনতো পোৱা যায়, তোমালোকে ইউটিউবত ডাউনলোড কৰি তাৰপিছত তোমালোকে তেখেতসকলৰ ছবিবিলাক লগাই এটা এলবাম প্ৰস্তুত কৰিব পাৰা। এইখিনি তোমালোকৰ স্কুলত দিয়া কাৰ্য হয়, তোমালোকৰ এই প্ৰজেক্ট হয়, সেইখিনি কৰিব পাৰিবা। তাৰপিছত 14 নম্বৰ, স্কুলত দিব পাৰে, স্কুলত দিলে তোমালোকে কৰি ল'বা। তাৰপিছত আছে 14 নম্বৰ, আও পাঠ মে আয়ে কুছ শব্দ কি অৰ্থ জানে। পাঠত থকা শব্দবিলাকৰ অৰ্থ দিয়া আছে। শুৰু মানে আৰম্ভ, দুবিধা মানে असमंजस, नाश्ता यानी जलपान, तस्वीर छवि चित्र, मशीन यंत्र, बैसाखी पैरों से चल ना पाने वाले व्यक्ति का सहारा। যিবিলাক ল'ৰা ছোৱালীয়ে খোজকাঢ়িব নোৱাৰে তেখেতক দিয়া হয় বৈশাখী দিয়া হয়। তোমালোকে এই হেৰি পাঠত থকা শব্দ অৰ্থখিনি তোমালোকে শিকিবা। এইখিনি তোমালোকৰ কিবা পৰীক্ষা সময়ত আহে, তোমালোকৰ এটা দুটা পৰীক্ষা দিব পাৰে। তোমালোকে এইখিনি শিকি ল'বা, একেবাৰে সহজ হয়। আৰু আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টোত খুব মানে মোৰ অলপ হেৰি হৈছে, বাৰে বাৰে স্কিপ হৈ আছে, বাৰে আকৌ বন্ধ হৈ আছে, আকৌ বাৰে কৰিবলগীয়া হৈছে, অলপ কষ্ট হৈছে। আজিৰ ভিডিঅ'টো ইমানেই। নেক্সট এটা ভিডিঅ'ত আকৌ তোমালোকৰ লগত দেখা হ'ব। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা, আৰু কমেণ্ট কৰি জনাবা যে বুজি পাইছা নে পোৱা নাই। আৰু যদি একো নুবুজা তেনেহ'লে মোক কমেণ্ট কৰি জনাব পাৰিবা। ভালে থাকিবা, সুস্থ থাকিবা আৰু পঢ়ি থাকিবা। বাই বাই।